ৰংগ শংকা নকৰিবা মনে এইটো কোন কাৰ্য মই সাধিবুৱে খলে আনো কাৰ্য বোলা যত সাধিবু কলে যত মানে পাৰো ধনে প্ৰাণে বুদ্ধি বলে জয় কৃষ্ণ জয় কৃষ্ণ হে গুৰু সমস্ত আই মাতৃ সমস্ত অতি সুন্দৰ আৰু মনোৰম জ্ঞানবৰ্ধক এক মহা আখ্যান চলি আছে মহাভাগৱতৰ ষষ্ঠ স্কন্ধত প্ৰভু ভগৱন্তৰ যি মহাসৃষ্টি তিনিটা জাতি দেৱ দৈত্য আৰু মনুষ্য এই তিনিটা জাতিৰ ভিতৰত আটাইতকৈ বেছি তেওঁ মৰম কৰে ভাল পায় যাৰ পক্ষত সদায় প্ৰভু ভগৱন্ত যেনেকেই নহওক তেওঁ অৱস্থান কৰিবই সেই পক্ষটো হৈছে দেৱতাৰ লগত প্ৰভু ভগৱন্ত সদায় থাকে কাৰণ যিকোনো লীলা প্ৰভু ভগৱন্তে দেৱসকলক লগত লৈ কৰে দেৱসকলক আগত লৈ কৰে নিজে তেওঁ পোনপটীয়াকৈ কোনো লীলা নকৰে আৰু সেই লীলা কৰিবৰ কাৰণে সদায় দেৱসকলক তেওঁ সহায় লয় গতিকে আপদে বিপদে যেনেকেই নহওক দেৱসকলৰ লগত থাকে কিন্তু এই দেৱসকলে ঈশ্বৰক লগতে পায়ো ঈশ্বৰক বুজিব নোৱাৰে ঈশ্বৰক বুজিব পৰা সমস্ত ব্যৱস্থা দেৱতা আছে যদিও দেৱসকলে বুজিব নোৱাৰে কাৰণ এই মায়া সংসাৰৰ সমস্ত ৰূপ ৰস গোন্ধ স্পৰ্শ শক্তি দেৱতাসকলক মুখ্যতভাৱে তেওঁ প্ৰদান কৰি দিয়াৰ ফলত মায়াৰ সমস্ত আৱেগ দেৱতাসকলৰ লগত থাকে কাৰণে যেতিয়াই দেৱবুদ্ধিয়ে নিজৰ ভোগৰ বাঞ্ছাবিলাক সাধন কৰি তেতিয়াই আত্মহাৰা হয় নিজক নিজে বুজিব নোৱাৰা হয় আৰু তাৰ ফলতে গুৰু গোসাঁই নমনা বা গুৰুক অৱহেলা কৰা ঈশ্বৰক অৱজ্ঞা কৰা এনেকুৱা কিছু মানসিকতাও দেৱবুদ্ধিত আহি পৰে আৰু তাৰ জৰিয়তে প্ৰভু ভগৱন্তে মহালীলা কৰে আজি এই দেৱতাসকলক গুৰু ৰূপত বৃহস্পতি বুদ্ধিত যি মহাসিদ্ধ পুৰুষ সেই সিদ্ধ পুৰুষজনকে দেৱতাসকলৰ গুৰু ৰূপে বৃহস্পতিক দায়িত্বভাৰ দিয়া পিছত বৃহস্পতিয়ে নিজৰ সমস্ত শক্তি সাধনাৰে দেৱসকলক সদায় উদ্ধাৰ কৰিবৰ কাৰণে বুদ্ধিবৃত্তি প্ৰদান কৰিবৰ কাৰণে প্ৰযত্ন কৰে কিন্তু স্বৰ্গৰ সুখত বলিয়ান হৈ থকা আসক্তত ডুবি থকা দেৱসকলে কেতিয়াবা গুৰুক অৱহেলা কৰে ঈশ্বৰকো তেওঁলোকে বুজিব নোৱাৰা হৈ যায় যাৰ ফলত এটা সাংঘাতিক এটা বিপৰ্যয়ৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে স্বয়ং বৃহস্পতি গুৰু দেৱৰাজ ইন্দ্ৰৰ ওচৰলৈকে গৈছিল কিন্তু সেই সময়ত দেৱৰাজ ইন্দ্ৰই দেৱতাসকলৰ লগত অপেশ্বৰীসকলৰ লগত আনন্দত মতলীয়া হৈ থকাৰ সময়ত গুৰুক কেনেকৈ আদৰ কৰিব লাগে গুৰুক কেনেকৈ সন্মান কৰিব লাগে পূজা কৰিব লাগে সেৱা কৰিব লাগে এই সমস্তবিলাক পাহৰি গ'ল সদায় যে পাই আছে গুৰুক সাধাৰণ দৃষ্টিৰে তেওঁ সেই গুৰু সদায় লগ পোৱাৰ ব্যৱস্থাত তেওঁ তেনেদৰে চিন্তা কৰি এই আনন্দ মুহূৰ্তত গুৰুৰ প্ৰৱেশৰ সময়তো গুৰুক
এক প্ৰকাৰ অৱজ্ঞা কৰা হ'ল গুৰুক যে আসন দিব লাগে গুৰুক যে সৎকাৰ কৰিব লাগে পূজা কৰিব লাগে সেইখিনি নোহোৱাৰ বিনিময়ত বৃহস্পতি গুৰু মনে মনে ক্ষুণ্ণ হ'ল ক্ষুণ্ণ হোৱাৰ কাৰণত তেওঁ কাকো একো নকৈ তেওঁ সংগোপনে তেওঁ দেৱৰ সভা ত্যাগ কৰি গুচি আহিল যেতিয়া গুৰু গুচি আহিল তাৰ পিছতহে দেৱতাৰ বা ইন্দ্ৰৰ গুৰু যে আহিছিল কিয় আহিছিল এই ভাৱনাবিলাক আহোঁতে যেতিয়া গুৰুক লক্ষ্য কৰিছে গুৰুটো নাই ইতিমধ্যে তেওঁলোকৰ অন্তৰত এই ভাৱনাটো আহিল যে গুৰুক আমি অৱজ্ঞা কৰিলোঁ যাৰ ফলত গুৰু ৰুষ্ট হ'ল গুৰু ৰুষ্ট হোৱাৰ কাৰণত গুৰু এতিয়া আমাৰ পৰা আঁতৰি গৈছে আৰু সাধাৰণ দৃষ্টিৰে ভাবিছিল যে আমাৰ যিটো ভুল হ'ল গুৰুৰ ওচৰত গৈ আমি ক্ষমা খুজিম আমাৰ দুখবিলাক আমি তেওঁৰ ওচৰত বৰ্তাম যি শাস্তি দি গুৰুৱে দিব আমি গুৰুৰ শাস্তি লৈ হ'লেও আমাৰ ভুলটো আমি নিশ্চয় সংশোধন কৰিম এই বুদ্ধিটো আহিল যদিও আৰু সেই বুদ্ধিৰে দেৱতাসকলক লগত লৈ ইন্দ্ৰ বৃহস্পতিৰ গৃহত উপস্থিত হ'বলৈ গৈছে এনেতে বৃহস্পতিয়েটো গম পাই গ'ল যে এই দেৱৰাজ মোৰ ওচৰলৈকে আহিছে তেওঁৰ কপট যিটো মনোভাৱ এই মনোভাৱটো এতিয়া তেওঁ বুজিলে গুৰুক অৱজ্ঞা কৰাৰ ফলত সেই গুৰুৰ মুখামুখি হোৱাৰ লগে লগে গুৰুৰ ধৰ্ম ৰক্ষা কৰি তেওঁ ক্ষমা কৰিব লাগিব কিন্তু মুহূৰ্তলৈকে ইন্দ্ৰৰ ওপৰত এই আচাৰৰ ওপৰত বৃহস্পতি কোনো কাৰণতে তেওঁ মনৰে সন্তুষ্ট হোৱা নাই কিন্তু হঠাৎ যদি ইন্দ্ৰ আহি তেওঁৰ সন্মুখত উপস্থিত হয় তেতিয়াহ'লে তেওঁ জোৰ কৰি হ'লেও তেওঁ নিজৰ মনৰ অভিমানখিনি বা অসন্তুষ্টি ভাৱটো জোৰ কৰি হ'লেও ইন্দ্ৰক তেওঁ নিশ্চয় ক্ষমা কৰি দিব লাগিব কিন্তু এই সময়ত তেওঁৰ মনত ইন্দ্ৰক ক্ষমা কৰাৰ জোখাৰে সময় আহি পৰা নাই বুলি তেওঁ চিন্তা কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে এইফালে ঘৰত গৈ উপস্থিত হ'ল সকলোৱে জানে যে গুৰু বৃহস্পতি গৃহত আছে আৰু গুৰু বৃহস্পতিয়ে দেৱসকল আহি তেওঁৰ চোতালত ভৰি দিয়াৰ উমান পাই ঠাইতে তেওঁ অন্তৰ্ধান হৈ গুচি গ'ল দেৱতাসকলে বাৰে বাৰে গুৰুক মাতি আছে নাই পোৱা তাৰপিছত দুৱাৰ খুলি ভিতৰলৈ সোমাই গৈছে নাই পোৱা তাৰপিছত সকলোতে বিচাৰিছে নাই পোৱা আৰু শেষত এটাই সমিধান পাই গ'ল যে গুৰু সঁচাকৈ ৰুষ্ট হৈ গ'ল গুৰু ৰুষ্ট হ'লে এতিয়া আমাৰ কি হ'ব চাওক সৰ্বশক্তিমান তিনি তৈল্যকৰ ৰজা ইন্দ্ৰ আজি গুৰুহীন অৱস্থাত নিজকে তেওঁ মূল্যহীন বুলি গুৰুত্বহীন বুলি নিজৰ অৱস্থাটোক এতিয়া নিজে ধিক্কাৰ দিবৰ কাৰণে বাধ্য হৈছে তেতিয়াহ'লে সৰ্বশ্ৰেষ্ঠ কি আজি দেৱতাৰ জৰিয়তে দেৱবুদ্ধিৰ জৰিয়তে এই অনুভৱটো লৈ আহিছে গুৰুৰ অবিহনে এই জগতত আৰু শ্ৰেষ্ঠ কোনো দিক দৰ্শন দিব পৰা শক্তি নাই সেইকাৰণে যে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰু ব্ৰহ্মা বিষ্ণু ৰুদ্ৰৰ মূৰ্তি লৈ শ্ৰী ৰূপত আহিছে গুৰু সেই গুৰুক যদি আমি কেতিয়াবা যদি অৱমাননা কৰোঁ গুৰু যদি ৰুষ্ট হয় তেতিয়াহ'লে আমাৰ কি হ'ব এতিয়া লগে লগে ইন্দ্ৰৰ হাহাকাৰ লাগিল তিনি তৈল্যকত ঘোষণা হৈ গ'ল যে বৃহস্পতি গুৰু ৰুষ্ট হৈ স্বৰ্গৰ পৰাই নহয় গোটেই তিনি তৈল্যকৰ পৰাই তেওঁ নিৰ্বাসন লৈছে অৰ্থাৎ তেওঁ অন্তৰ্ধান হৈছে গুৰুৰ কি মহাশক্তি আছে চাওক ঈশ্বৰেহে অন্তৰ্ধান হ'ব পাৰে ঈশ্বৰৰ মহাশক্তিৰে দেৱতাৰ মহাশক্তিৰে ইচ্ছা কৰিলে তেওঁলোকে ৰূপ ধাৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে তেওঁলোকে ৰূপ সম্বৰণো কৰিব পাৰে সেই শক্তিটো কাৰ আছে গুৰুৰ আছে সেই গুৰুৰ ৰূপত আজি বৃহস্পতি তিনি তৈল্যকৰ পৰা অন্তৰ্ধান হোৱাৰ বতৰা পোৱাৰ লগে লগে দৈত্য শক্তিৰ যি এক মহা ৰূপ বাঢ়ি গ'ল সেই শক্তিত ত্ৰস্তমান দেৱতাসকল তেওঁলোকে ভয়ত বিতত হৈ এতিয়া তেওঁলোকে চিন্তা কৰিছে গুৰুৰ দৰ্শন নহ'লে গুৰুৰ শক্তি নহ'লে গুৰুৰ আশ্ৰয় নহ'লে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰিম
গতিকে গুৰু আমাক লাগিব গতিকে গুৰু কোন তিনি তৈল্যকত এতিয়া বৃহস্পতিৰ বাহিৰে অন্য গুৰু নাই শুক্ৰাচাৰ্যৰ দৰে মহাবুদ্ধিমন্ত শুক্ৰাচাৰ্যৰ দৰে মহাতপৱন্ত এই গুৰু দৈত্যৰ এক সাহসত আছে কিন্তু দেৱতাসকল নিথৰুৱা এইখনত স্বয়ং বিষ্ণুৰ ওচৰলৈ যোৱাৰ বাহিৰে তেওঁলোকৰ আৰু গত্যন্ত নাই আৰু ভগৱন্তে এইটোৱে লীলা কৰে যদি কোনোবাই কৰ্মৰ দোষ নিজে অনুভৱ কৰে সেই কৰ্মৰ দুখত নিজৰ যিটো শাস্তি সেই শাস্তিটো নিজে নিজে নলৈ ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিবলৈ প্ৰযত্ন কৰিব লাগে তেতিয়া ঈশ্বৰে তেওঁৰ দুখ নিবাৰণৰ কাৰণে কিবা এটা নিশ্চয় ব্যৱস্থা কৰিব গতিকে সৰ্বশেষত যাক দেৱবুদ্ধি বুলি কোৱা হৈছে সেই কাৰণে দেৱতাসকলে বাৰে বাৰে তৰণৰ উপায় পায় মহা সংকটৰ সময়ত ধৈৰ্য হাৰা নহয় দিশহাৰা নহয় মন আৰু চিত্তত এটা সন্ধান কৰে পথৰ সন্ধান কৰে আৰু সেই সন্ধানত তেওঁলোকে সদায় বিষ্ণুৰ বাহিৰে কাকো তেওঁলোকে চিনি নাপায় বিষ্ণুকে সৰ্বশ্ৰেষ্ঠ বুলি জ্ঞান কৰাৰ শুভ বুদ্ধিৰ কাৰণেই দেৱতাসকল সদায় ভগৱন্তৰ প্ৰিয় আৰু এইখনত দেৱতাসকলে হাজাৰ দুখ কৰক ক'ব লগা নাই কিন্তু কৃষ্ণই কৈছে যে তোমালোকৰ এই মহাদুখৰ অন্ত পৰিব কেতিয়া যেতিয়া বৃহস্পতিয়ে নিজে নিজে পুনৰ আহি তোমালোকক দেখা নিদিব কিন্তু এই মুহূৰ্তলৈকে বৃহস্পতি ৰুষ্ট হৈ আছে কেতিয়া তেওঁ আহিব কোনো গেৰাণ্টি নাই গতিকে এই কাৰণে অন্য এজন গুৰু তোমালোকে আশ্ৰয় কৰিব লাগিব যিজন গুৰুক আশ্ৰয় কৰিলে দৈত্যসকলৰ পৰা তোমালোকে মুক্তি পাব পাৰা গতিকে সেইজন গুৰু কোন এতিয়া মই তোমালোকক চিনাকি দিব বিচাৰিছো ইমান দিনে তোমালোকে চিনিব পৰা নাছিলা কিন্তু এই মহাশক্তিধৰ মহাগুৰু ৰূপত তোমালোকক উদ্ধাৰ কৰিব পৰা সেইজনী আছে ত্ৰস্তা ঋষিৰ পুত্ৰ যাক বিশ্বৰূপ বুলি কোৱা হৈছে এই বিশ্বৰূপৰ ওচৰলৈ যোৱা আৰু এই বিশ্বৰূপৰ হাতত যিটো মহামন্ত্ৰ আছে সেই মহামন্ত্ৰৰ জৰিয়তেহে তোমালোকে উদ্ধাৰ পাবা এই মহামন্ত্ৰটো হৈছে নাৰায়ণ কবচ অমৰত্বৰ যিটো মহাশক্তি যিটো মন্ত্ৰত আছে সেই মন্ত্ৰটো কেৱল ঋষি সমস্তৰ ভিতৰত বৰ্তমান ত্ৰস্তাৰ পুত্ৰ বিশ্বৰূপৰ হাতত আছে আৰু এই ৰূপটো এই শক্তিটো তেওঁ ক'ৰ পৰা পাইছিল তাৰো বৰ্ণনা নিশ্চয় আহিব কিন্তু এই মুহূৰ্তত ত্ৰস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক গুৰু মানি লোৱা তেওঁৰ হাতত থকা সেই মহামন্ত্ৰ নাৰায়ণ কবচটো তোমালোকে যেতিয়া ধাৰণ কৰিব পাৰিবা এই নাৰায়ণ কবচ লৈহে দৈত্য শক্তিক মোকাবিলা কৰিব পাৰিবা গতিকে ইয়াৰ বাহিৰে গত্যন্তৰ নাই গতিকে এই মহা উপদেশ দিয়াৰ পিছত ত্ৰস্তা ঋষিৰ ওচৰলৈ তেওঁলোকে আহিবলৈ বাধ্য হ'ল ত্ৰস্তাক ভগৱন্তৰ সমস্ত বাৰ্তাও দি পঠালে যে ঈশ্বৰে কৃষ্ণই বিষ্ণুৱে তোমাৰ ওচৰত গুৰু মানিবৰ কাৰণে আদেশ দিয়াৰ সূত্ৰে আমি তোমাৰ ওচৰলৈকে আহিছো তুমি দেৱতাসকলক যেনেকৈ নহওক এই সংকটৰ সময়ত উদ্ধাৰ কৰা আৰু এই ত্ৰস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপীও নাৰায়ণ ভগৱন্ত বিষ্ণুৰ যেতিয়া ইচ্ছা আছে বুলি গম পোৱাৰ পিছত নিজকে প্ৰথমবাৰ ভাবিলে যে দেৱসকলৰ গুৰু হোৱাৰ যোগ্যতা যদিও মই ইমান দিনে মোৰ আছে বুলি কোনোদিন ভাবিবই পৰা নাছিলো কিন্তু নাৰায়ণৰ দৃষ্টিত যেতিয়া মোৰ ওপৰত এটা বিশ্বাস আস্থা প্ৰকাশ হৈছে তেতিয়াহ'লে মই দেৱ কাৰ্যৰ কাৰণত মই গুৰু ৰূপে মই স্বীকাৰ কৰিব লাগিব এই সূত্ৰেই আজি নাৰায়ণৰ দৃষ্টিত যেতিয়া মোৰ ওপৰত এটা বিশ্বাস আস্থা প্ৰকাশ হৈছে তেতিয়াহ'লে মই দেৱ কাৰ্যৰ কাৰণত মই গুৰু ৰূপে মই স্বীকাৰ কৰিব লাগিব এই সূত্ৰেই আজি বিশ্বৰূপে দেৱতাসকলক সান্তনা দিছে বা তেওঁলোকক আশ্বাসিত কৰিছে আৰু তাৰ পিছত কেনেকৈ এই নাৰায়ণ কবচ দেৱতাসকলক তেওঁ দিব
তাৰ এক মহা বৰ্ণনা ভাগৱতত দিবলৈ যত্ন কৰিছে আহক গুৰু সমস্ত আমি পদৰ মাজলৈকে আগুৱাই যাম কৃষ্ণ জয় কৃষ্ণ ও ৰাম শুকনি গদতে শুনা শুভদাৰ নাতি বিশ্বৰূপে হি অংগীকাৰ কৰিয়াতে অদেৱগণে বৰিলাভ হয় লন্ত পুৰোহিত কৰিলন্ত কাৰ্য যত